কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি ইমান অকৰা নহয়, হ'ব পাৰে সহজ। নমস্কাৰ, মই পৰাগজ্যোতি। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ, নতুন টপিক লৈ। টপিকটো হৈছে যোৱাকালি যিটো মেছেজ আহিছে, সকলোৰে আহিছে চাগে, প্ৰায় এটা দুটা মানুহে অহা নাই, প্ৰায় আহিছে, মোলৈও আহিছে এইটো মেছেজ। তাত লিখা আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ বিষয়ে লিখা আছে। তাত তোমালোকৰ কি আহিছে বস্তুটো, 2024 চনৰ জানুৱাৰী 2 তাৰিখ, তাৰ যিখিনি পাছত কৰিছে নাম উঠাইছে তাত এক্সচেঞ্জত, সেইখিনি কেণ্ডিডেট বা ল'ৰা ছোৱালী যিমান যি হওক, বহুতে কৰে, সেই গোটেইখিনিয়ে কৰিব নালাগে। 2 জানুৱাৰী আগত যিমানখিনিয়ে কৰিছিলে, সেই গোটেইখিনি আকৌ কৰিব লাগিব, ৰিনিউ কৰিব লাগিব। নহ'লে কি হ'ব, তোমালোকৰ যিখিনি ইণ্টাৰভিউ আহি আছে বৰ্তমান, অসম পুলিচ হওক বা ADRE হওক, টেট হওক, যিকোনো তাত তোমালোকৰ সেইটো কাম নকৰিব কৈছে। যিটো নম্বৰ হয় সেইটো এক্সচেঞ্জৰ, সেই এক্সচেঞ্জৰ কাম নকৰিব কৈছে। সেইটো কাৰণে যিমানখিনি যোনে যিমান পাৰা সোনকালে 15 আগষ্টৰ আগে 15 আগষ্টৰ লাষ্ট ডেট হয়। বৰ্তমান এতিয়া খুলি আছে বস্তুটো, তোমালোকে কৰি ল'ব পাৰা। 15 আগষ্টৰ আগে সেইটো কমপ্লিট কৰিব গৈছে। বেছি সময় নালাগে, অকমান সময় তাত পতককে হৈ যায়। তোমালোকে কম্পিউটাৰ চেণ্টাৰত যাব পাৰা আৰু মোবাইলতো কৰিব পাৰা। কিন্তু মোবাইলত কৰিলে কিছুমান ভুল হয় আৰু বহুতে নেজানে কৰিব, সেইটো কাৰণে তোমালোকে কম্পিউটাৰ চেণ্টাৰত যাবা, টকা 50 টকা এটা ল'ব বা কিবা এটা ল'ব আৰু যোনে যেনেকে পাৰে। কম্পিউটাৰ চেণ্টাৰত গৈ তোমালোকে কৰাই ল'বা। আৰু এটা কথা মনত ৰাখিবা যে 2 জানুৱাৰী 2024, তাৰ পাছত কৰাখিনিয়ে কৰিব নালাগে। তোমাৰ ধৰা জানুৱাৰী 2 তাৰিখ, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, এইকেইদিনৰ ভিতৰত যোনে কৰিছে 2024 চনৰ, সেইখিনিয়ে কৰিব নালাগে। তাৰ জানুৱাৰী যিখিনি তাৰ পাছত আছে, 1 জানুৱাৰী হওক, 1 জানুৱাৰীটো কোনো নকৰে। ডিচেম্বৰৰ পৰা 2023 চনৰ যিমান আছে সেইফালে, যিমানে কৰিছিলা আকৌ কৰিব লাগিব। আৰু ময়ো কৰিব লাগিব, মই কাৰণ আগতেই কৰা আছে। ময়ো আকৌ কৰিব লাগিব। নকৰিলেতো নহ'ব, কাৰণ কৈ দিলে তাত ভালকে যে ইনভেলিড হৈ যাব এইটো নাম্বাৰ, সেইটো কাৰণে তোমালোকে কৰি ল'বা। আৰু এনেকে ইউটিউবটো চাই থাকোঁতে কালি দুটামান ভিডিঅ' পালোঁ মই। ভাল ভাল ইউটিউবাৰ হয়, বহুত ছাবস্ক্ৰাইব আছে তেহেঁতৰ, বহুত ভিউজ পায়। কিন্তু ইমান ফাল্টু ইউটিউবাৰ তেহেঁতি। আমাৰ ল'ৰা ছোৱালীখিনি গম পায় ন, সহজ সৰল ল'ৰা, দৌৰে আৰু কি কৰে, পঢ়াটো বহুত কমেই, অকল দৌৰি মেলি থাকে। সিহঁতক অকৰা বনাবলৈ কি কৰে, সিহঁতি ভিডিঅ' যিটো বনাব, থাম্বনেইল যিটো দিব, তাত কি লিখে, অসম পুলিচ নিউ আপডেট বুলি লিখে। তোমালোকে দেখিছা চাগে, মই নাম নকওঁ, সেইখিনি তোমালোকে দেখি আহিছা, সেইখিনি ভিডিঅ' প্ৰায় ভিডিঅ' দিয়ে থাকে, দিনটো 2টা 3টা তেহেঁতি। ইমান পাগল ইউটিউবাৰ মই দেখা নাই আজিলৈকে। অসম পুলিচৰ আপডেট কি আছে তাত চাবলৈ গ'লে, না কিবা নটিচ আহিছে, নে কিবা কৈছে অসম পুলিচে, একোতো তাত কোৱা নাই। কি কৰিবলৈ তেহেঁতি তেনেকে নিউ আপডেট অসম পুলিচ বুলি দিছে, কি দৰকাৰ দিবলৈ। আমাৰ ল'ৰা ছোৱালীখিনি জানেই কিমান আশা, কিমান হেঁপাহত চাই সেইটো ভিডিঅ'। তাত যদি আকৌ সেইখন চাই পেলাই যদি তাত সোমাই ভিডিঅ'টোত, আৰু সেইবোৰ আল বাল বকে, কাৰ খং নুঠিব। তোমালোকে সেইবোৰ ভিডিঅ' ডাইৰেক্ট ডিছলাইক দিবা, আৰু আহিলে ভালকে গালি এটা দিবা কমেণ্টত, তেনেকে কৰিব নালাগে। আৰে আপডেট আহিছে দে, আমিও ভাল পাম, আমিও জানিম। তেনেকে সাধাৰণ কালি এটা মেছেজ, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ, সেই মেছেজটোৰ কাৰণে তেহেঁতি কি কৰিছে, অসম পুলিচ নিউ আপডেট বুলি লিখি থাম্বনেইল বনাই দি দিছে। আমাৰ ল'ৰা ছোৱালীখিনিয়ে চাইছে, মাথাটো গৰম হ'বই। সেইটো কাৰণে সেইখিনি ভুল নকৰিবা তোমালোকে। এইবোৰ ফটুৱা ইউটিউবাৰ, সেইবোৰ ডিছলাইক মাৰিবা আৰু কমেণ্টত গালি চালি দিবা তেহেঁতক, ঠিক আছে। এনেকে যাতে আকৌ নেক্সট নবনাই তেহেঁতি, কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি ইমান অকৰা নহয়। হ'ব পাৰে সহজ সৰল, কিন্তু অকৰা নহয় আমাৰ ল'ৰা ছোৱালীখিনি, ঠিক আছে। সেইটোৱে, তোমালোকে 15 আগষ্টৰ আগে সেইটো কৰি ল'বা। অসম পুলিচৰ তেনেকে একো আপডেট নাই পোৱা। পালে মই নিশ্চয় জনাম, ঠিক আছে। ইমানতে আজি থৈছোঁ, ঠিক আছে।